Good morning leaders, good morning. মই professional health coach জুৰাণ আলী আপোনালোকৰ মাজত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ল create a product which people cannot reject. So বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তু হ'ল create a product which people cannot reject. যে এনেকুৱা এটা আমি প্ৰডাক্ট ক্ৰিয়েট কৰিব লাগে, সৃষ্টি আমাৰ এনেকুৱা হ'ব লাগে যে সেইটো যাতে মানুহে কেতিয়াও নো ক'ব নোৱাৰে। চ' বন্ধুসকল, আজিৰ আলোচ্য বিষয়বস্তুটো মষ্ট ইণ্টাৰেষ্টিং আৰু এই ইণ্টাৰেষ্টিং পইণ্টৰ লগত আৰু এটা পইণ্ট মই শ্বেয়াৰ কৰিবলৈ গৈছোঁ, দেট ইজ কল গডফাদাৰ অফাৰ। চ' গডফাদাৰ অফাৰ হ'ল এনেকুৱা এটা অফাৰ, আমি যি বস্তুটো মানুহৰ ওচৰত লৈ যাম সেই বস্তুটো যাতে একেবাৰে ঈশ্বৰ প্ৰদত্ত হয় আৰু ঈশ্বৰৰ অৱদান বুলি আমি মানুহে যাতে ইয়াক নো ক'ব নোৱাৰে, সৰ্বজনবেদিত আৰু সৰ্বজন স্বীকৃত। দ্যাট ইজ কল গডফাদাৰ অফাৰ্ছ। চ' বন্ধুসকল, দিছ পইণ্ট ইজ ৰিলেটিং উইথ দ্য চেলছ। এই পইণ্টটো বহুত কথাই ইণ্ডিকেট কৰে যে আমি যিখিনি মানুহ চেলছৰ লগত জড়িত হৈ আছোঁ, আমি এই শব্দটো ইউজ কৰিব লাগে, গড ফাদাৰ অফাৰ্ছ। চ' ঈশ্বৰ ভগৱানে আমাক এনেকুৱা এটা অফাৰ কৰিছে যে সেই অফাৰটো যাতে আমি কেতিয়াও তাক কি কৰিব নোৱাৰোঁ, অস্বীকাৰ কৰিব নোৱাৰোঁ। অন দ্য আদাৰ হেণ্ড, বিজনেছৰ ক্ষেত্ৰতো আমি এনেকুৱা এটা পদ্ধতি বাছি ল'ব লাগে যে যিটো প্ৰডাক্ট মই ডিল কৰি আছোঁ, যিটো বস্তু মোৰ হাতত আছে, যিটো বিষয়ে মই জানো, সেই জ্ঞানটো বা সেই প্ৰডাক্টটো যাতে আন কাৰো হাতত থাকিব নোৱাৰে। দেট থিয়ৰী ইজ ন'ন এজ গড ফাদাৰ অফাৰ্ছ। আৰু ৰাইজেও যাতে এই বস্তুটোক কি কৰে, অস্বীকাৰ কৰিব নোৱাৰে, সকলো মানুহৰ নিড। চ' বন্ধুসকল, আজিৰ এই পইণ্টটোৱে আমাক বহুত কথাই শিকালে যে আমি সৃষ্টিশীলৰ লগত কেনেকুৱা বস্তু সৃষ্টি কৰিলে আমাৰো সৃষ্টি হ'ব আৰু আমিও ক্ৰিয়েটিভ হৈ যাম। দ্য আৰ্ট অফ ক্ৰাফটিং এণ্ড ইৰেস্পেচিবল অফাৰ। Create an offer so irresponsible that a person feels stupid saying no. কোনোবা একজন ব্যক্তিয়ে এনেকুৱা গডফাদাৰ অফাৰ পোৱাৰ পিছতো যদি সেই বস্তুটোক নিজে ৰিজেক্ট কৰি দিয়ে, নাইবা নিজে প্ৰত্যাখ্যান কৰিলে, তেতিয়া গম পোৱা যাব যে হি ৱাজ দ্য ষ্টুপিড। আৰু সেই বস্তুটোক যেতিয়া নো কৈ দিলে যাতে নিজে কি হৈ যায়, ষ্টুপিড হৈ যায়। চ' দিছ ইজ দ্য ক্ৰিয়েট এ প্ৰডাক্ট হুইচ পিপুল কেন নট ৰিজেক্ট। আৰু এই কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি পেলাই নথৈ আপোনালোকে শুনি পেলাই আনন্দিত হ'ব। আৰু দিছ ইজ দ্য ৰুল অফ দ্য চেল। আৰু চেলছৰ লগত আমাৰ এটা মটিভেশ্যনে, এটা লাইনে কি কৰিব, কাম কৰিব। Cells cure all. There has never been a company that has succeeded without selling. এনেকুৱা কোনো কোম্পানী নাই যি কোম্পানীয়ে কোনো বস্তু বিক্ৰী নকৰাকৈ যে ছাকচেছ হৈ গৈছে। পৃথিৱীত ডাইৰেক্টলি ইনডাইৰেক্টলি প্ৰত্যেকজন মানুহে চেলছৰ লগত জড়িত হৈ আছে আৰু চেলছ তাতে কিনা বেচা হ'বই লাগিব। আমি ছায়েন্সকো যদি ইনভেনশ্যন কৰিছোঁ, সেই ছায়েন্সকো আমি কি কৰিব লাগিব, চেল কৰিব লাগিব। ছায়েন্সৰো কি হ'ব, বিক্ৰী হ'ব। চ' আমি যিয়েই নকৰোঁ, যি কোম্পানীয়ে নকৰোঁ, IT কোম্পানীও চেল হয়, কম্পিউটাৰো চেল হয়, নলেজো চেল হয়, তাৰপিছত ক্ৰিয়েটিভিটিও চেল হয়। দিছ ইজ কল চেল। আৰু চেলৰ ভাষা আমি যেতিয়াই বুজি পাম তেতিয়া আমি सेल की दुनिया का बादशाह बन सकता है। सो दिस इज एनफ
চ' বন্ধুসকল আজি মই যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকে উপকৃত হৈছে আৰু আমি এনেকুৱা প্ৰডাক্ট চেল কৰি আছোঁ যি প্ৰডাক্ট আন কাৰো হাতত নাই। চ' অৰিয়েন্স ইজ এ নিউট্ৰাচিউটিকেল প্ৰডাক্ট। অৰিয়েন্সৰ হাতত যিখিনি তথ্য আছে, অৰিয়েন্সৰ হাতত যিখিনি ফৰ্মুলা আছে, এই প্ৰডাক্টটো প্ৰত্যেকজন মানুহৰে নিড হয়। এই প্ৰডাক্টখিনি প্ৰত্যেকজন মানুহৰে প্ৰয়োজন হয়। এই প্ৰয়োজনটো মিটাব পৰা ক্ষমতা আন কাৰো হাতত নাই। থেংক ইউ লিডাৰ্ছ, দিছ ইজ এনাফ টু ইউ। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আজি এইখিনি কৈ সামৰিব বিচাৰিছোঁ। থেংক ইউ লিডাৰ্ছ।